বসন্তৰ লগত বসক আহি বসন্তৰ ৰং লৈ গছ বিৰি চৰাই চিৰিকটি পৰিছে ৰঙত মতলীয়া হৈ কপৌ ফুলিছে পদূলি মুখত গছত ফুলিছে নাকৰ কুলি কেতেকীৰ বিননি বহাগ বিহুৰ আগজাননী পদূলি মুখত হেঁপাহৰ বিহুতি চৌদিশে ঢোলৰ গুমগুমনি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি বিহু হৈছে অসমীয়াৰ প্ৰাণ কুলি কেতেকীৰ বিননিয়ে যেন লৈ আহিলে বহাগৰ বতৰা গছ লতাত নতুন পাতেৰে ভৰি পৰিছে বাপতি সাহোন ৰঙালী বিহুক লৈ চাৰিওফালে এতিয়া উৎসাহ উদ্দীপনা কোনোবাই যদি গামোচা বোৱাত ব্যস্ত কোনোবাই আকৌ জেতুকা লগোৱাত মুঠতে বিহু বুলি ব্যস্ততাৰ আহৰি নাই ঢোল পেপাৰ মাতে ৰজনজনাই তুলিছে সমগ্ৰ ৰাজ্য আজৰি নাই নাচনি আৰু ঢুলীয়াসকলৰ কঁকাল ভাঙি ভাঙি নাচিছে ডেকা গাভৰুৰ লগতে আইতা ককা সকলো নাচনীসকলে হাতত পিন্ধিছে গামখাৰু মূৰত মাৰিছে কপৌ ফুল আৰু গগনা হাতত লৈছে জেতুকা ডিঙিত পিন্ধিছে জোনবিৰি ঢোলবিৰি গাত মেৰিয়াই লৈছে ৰিহা এনেদৰে বিহু নাচিবলৈ সাজু হৈছে নাচনীসকল হুঁচৰি দলবোৰো সাজু হৈ উঠিছে বিহু পৰিৱেশন কৰিবলৈ অসমীয়াসকলৰ এতিয়া যেন আহৰি নাই মহিলাসকল পিঠা লাৰু বনোৱাত ব্যস্ত হৈ পৰিছে সম্পূৰ্ণ ৰীতি পৰম্পৰাৰ মাজেৰে সকলোৱে সাজু হৈ উঠিছে ৰঙালী আদৰিবলৈ ৰঙালী বিহু 7 দিনীয়াকৈ উদযাপন কৰা হয় এই 7 বিহু হৈছে গৰু বিহু মানুহ বিহু গোসাই বিহু তাঁতৰ বিহু নাঙল বিহু চেনেহী বিহু আৰু চেৰা বিহু এই গোটেই কেইদিন উলহ মালহেৰে উদযাপন কৰা হয় হেঁপাহৰ বিহুটি অসমবাসীৰ গাত এতিয়া তত নাই সকলোৱে নাচিছে কেৱল নাচিছে সমূহ অসমবাসী ৰাইজলৈ আমাৰ এনিফাৰ 24ৰ পৰিয়ালৰ ফালৰ পৰা ৰঙালী বিহুৰ অলেখ শুভকামনা জনালো নিউজ ডেস্ক এনিফাৰ 24